নমস্কাৰ স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আছাম ফৰেষ্ট ৰেঞ্জাৰ ৰিক্ৰুইটমেণ্ট ভালেকেইটা চাকৰি পদ মুকলি হৈছে, 50টা পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ বাবে ভাল খবৰ, যিসকলে ইচ্ছুক তেওঁলোকে আবেদন কৰিব পাৰিব এই চাকৰিৰ বাবে। ইয়াতে যদিহে আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াতে সকলোবিলাক আপডেট আপোনালোকে দেখিবলৈ পাব। আমাৰ ৱেবছাইটত ভিজিট কৰিলে এই সকলোবিলাক আপডেট পাব। assampro.com চাৰ্চ কৰক, তাতে আপোনালোকে চাকৰি আপডেটসমূহ পাব। নতুবা ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিলে তাতো পাই যাব আপোনালোকে। ইয়াৰ আবেদন কেনেকৈ কৰে, ইয়াৰে লাষ্ট ডেট আপোনালোকৰ সকলোবিলাক আপডেট দেখিবলৈ পাইছে। 21 জুন হৈছে আপোনালোকৰ, আজি ষ্টাৰ্ট হৈছে এপ্লাই, আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ ইয়াতে দেখিবলৈ পাইছে 20 জুলাই। 20 জুলাইলৈকে ইয়াৰ আবেদন চলিব। আবেদনৰ লিংক আমি ডেছক্ৰিপশ্যনত দিছোঁ, তাত ক্লিক কৰিলে ইয়ালৈ আহিব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। পোনপ্ৰথমে আপোনালোকে এইটো মন কৰিবলগীয়া, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বেচেলৰ ডিগ্ৰী ইন ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, অৰ্থাৎ আপোনালোকে ডিগ্ৰী ছায়েন্স আৰু ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, তেতিয়াহে ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে তলত এটা গুৰুত্বপূৰ্ণ আপডেট দিছে, তলৰ যিকোনো এটা ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব। ইয়াতে দেখিবলৈ পাইছে তলত যিবিলাক এগ্ৰিকালচাৰ, কম্পিউটাৰ এপ্লিকেশ্যন, জিঅ'গ্ৰাফী, ফিজিক্স, তো এই যিখিনি ছাবজেক্ট দেখিবলৈ পাইছে, এই ছাবজেক্টখিনিৰ ভিতৰত এটা ছাবজেক্ট হ'লেও আপোনালোকে থাকিব লাগিব। আৰু লগতে এজ লিমিট আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এই চাকৰিৰ বাবে আবেদন কৰিবলৈ আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব, বাহিৰৰ হ'লে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু ইয়াতে আপোনালোকে সম্পূৰ্ণ আপডেট দেখিবলৈ পাইছে, ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ হাইট কিমান হয়, চেষ্ট আপোনালোকৰ সম্পূৰ্ণ আপডেট মেল ফিমেল দিয়া আছে। আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰক, নতুবা assampro.com চাৰ্চ কৰি সকলোবিলাক আপডেট আপোনালোকে চাই লওক। আমি এতিয়া গৈছোঁ এপ্লিকেশ্যন ফিজলৈ। এপ্লিকেশ্যন ফিজ আপোনালোকৰ জেনেৰেল আৰু EWSৰ কাৰণে 297 লাগিব, আৰু লগতে OBC MOBCৰ কাৰণে 197, আৰু SC ST BPLৰ কাৰণে 47। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াতে ইম্পৰ্টেণ্ট ডেটছসমূহ দেখিবলৈ পাব, কোনটো তাৰিখত এক্সাম হ'ব, কি হ'ব। তাৰ তলত দেখিবলৈ পাইছে আপোনালোকে ইম্পৰ্টেণ্ট লিংকছ অফ ফৰেষ্ট ৰিক্ৰুইটমেণ্ট। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ইয়াতে ক্লিক কৰিলে আপোনালোকে পাই যাব। অফিচিয়েল নটিছখনো আপোনালোকে ইয়াতে পাব। এতিয়া এপ্লিকেশ্যন ফৰ্ম বুলি যিটো দেখিবলৈ পাইছে, ক্লিক হিয়াৰ যিটো অপশ্যন দেখিবলৈ পাইছে, আপোনালোকে তাত ক্লিক কৰি দিলে আপোনালোকে আবেদন কৰিব পাৰিব। যিহেতু আবেদন ইতিমধ্যে হৈছে, আৰম্ভ হৈ গৈছে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে লগইন ID বনাই ল'ব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰি। তাৰপিছত লগইন কৰি আপোনালোকে সম্পূৰ্ণ ডিটেইল ভৰাই আপোনালোকৰ ডকুমেণ্টসমূহ আপলোড দিব লাগিব। তাৰপিছত পে'মেণ্ট কৰিলে আপোনালোকৰ সম্পূৰ্ণ হৈ যাব এপ্লিকেশ্যন প্ৰচেছ। তো আপোনালোকে পোনপ্ৰথমে কি কৰিব, ইয়াতে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব, যদিহে আগতে ৰেজিষ্টাৰ কৰা নাই APSC যিটো অফিচিয়েল ৱেবছাইটত। ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পোনপ্ৰথমে, আৰু ইয়াতে লগইন ID আৰু পাছৱৰ্ড বনাই আপোনালোকে বেক কৰি পুনৰ আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। যদিহে আপোনালোকে ফৰ্ম ফিল আপ কৰিব নাজানে, ইয়াতে দেখিবলৈ পাইছে আপোনালোকে CSC চেণ্টাৰত গৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিবলৈ অনুৰোধ জনাইছে, ৱেবছাইটতে আপোনালোকে দেখিবলৈ পাইছে। তো আপোনালোকে যদিহে নাজানে ভালদৰে ফিল আপ কৰিবলৈ, CSC চেণ্টাৰত গৈ আপোনালোকে ফিল আপ কৰক, শুদ্ধকৈ ফিল আপ কৰিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াৰ বাবে আবেদন সম্পূৰ্ণ হ'ব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।